চিৰদিনৰ বাবে হঠাতে গুচি গ'ল নলবাৰীৰ এছডিঅ গগন ভৰালী। এক শোকাবহ দুৰ্ঘটনাত নিশেষ হৈ গ'ল এটা সপোন। চুৰমাৰ হৈ গ'ল তেওঁৰ সপোনবোৰ, অকালতে গুচি গ'ল তেওঁ। সকলোকে কন্দুৱাই চিৰদিনৰ বাবে বিদায় মাগিলে এছডিঅ গগন ভৰালীয়ে। বৰমাৰ কদমতলত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। শোকাবহ দুৰ্ঘটনাটোত চিৰদিনৰ বাবে গুচি গ'ল গগন ভৰালী। অকালতে গুচি গ'ল মুছলপুৰ জলসিঞ্চন বিভাগৰ এছডিঅ গগন ভৰালী। মুছলপুৰৰ পৰা নিজ বাসগৃহ টিহুলৈ বাইকেৰে গৈ থকা অৱস্থাত কালি নিশা সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনাটো। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে বহু লোকৰ সন্দেহ ঘনীভূত হৈছে। প্ৰকৃততে এয়া দুৰ্ঘটনা নে এক পৰিকল্পিত হত্যা? AS14P0226 নম্বৰৰ বাইকখনেৰে কালি নিশা নিজ গৃহ অভিমুখে গৈ আছিল এছডিঅ গগন ভৰালী। নিজ গৃহ গৈ নাপাওঁতেই ঘটি গ'ল ভয়ংকৰ ঘটনাটো। এই শোকাবহ দুৰ্ঘটনাটোৰ খবৰ লাভ কৰি ঘটনাস্থলীত বৰমা আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰাৰ লগতে গগন ভৰালীৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰাৰ বাবে মুছলপুৰস্থিত ডাক্তৰ ৰবি বড়ো অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। ইয়াৰ প্ৰকৃততেই দুৰ্ঘটনা নে ইয়াৰ আঁৰত অন্য কথা লুকাই আছে, সেয়া পোহৰ লাগিব আৰক্ষীৰ সঠিক তদন্ত। আমিতো কদমটোৰ চকতে আছো, কিন্তু মই ইয়াৰ পৰা ধৰি লওক মোটামুটি 20 মিটাৰ দূৰত আছো। তাৰপিছতে টিউচকৰ পৰা ফোন আহিল মোৰ এটা বন্ধুৰ পৰা যে কদমটোৰ এটা এক্সিডেণ্ট হৈছে। এনেতে মোৰ বন্ধুৰ কাছে তাত থকা বুলি শুনালো। কাছেতে ফোন কৰিলো, কাছেতে ক'লাক যে ইয়াতে এটা ইঞ্জিনিয়াৰ মুছলপুৰৰ বোলে যেই এৰিগেশ্যন ডিপাৰ্টমেণ্টৰ নেকি কি ভৰালী কিবা ভৰালী গম পাইছো গগন ভৰালী। এনেকে কোৱাৰ পিছতে মই দৌৰি আহিলো। ইয়াতে দেখা পালো যে মানুহজন ডিভাইডাৰৰ পৰা হয়তো তাতে ঘটনাটো ঘটিছে। মানুহজন ডিভাইডাৰৰ পৰা মোটামুটি আপোনাৰ 30 মিটাৰ ডিষ্টেঞ্চত পৰিছে। তাৰপিছত বাইকখন 20 মিটাৰ দূৰত, মোটামুটি ডিভাইডাৰৰ পৰা 50 মিটাৰ দূৰত বাইকখন আছে। আৰু হেলমেটটো মানে যি ধৰণে আছে আৰু তাৰমানে এনেকুৱা হয় যে মানুহজনক কোনোবাই ঠেলি দিছে আৰু এনেকুৱা। হেলমেটটো সুন্দৰভাৱে পৰি আছে, প্লাছ যিটো হেডলাইটটো সুন্দৰভাৱে পৰি আছে। তাৰপিছতে ইয়াতে অলৰেডি মই অহাতে প্ৰশাসন আহিয়ে পাইছে, কিন্তু এই মুহূৰ্ততে 108 আহিলে আৰু এতিয়া তেখেতে মৃত নে জীৱিত আচলতে গম পোৱা নাই। 108 বৰমালৈকে নিলে আৰু জানিব পৰা মতে তেখেতৰ ঘৰ টিহুত কিবা কি ভৰালী বোলে গগন ভৰালী আৰু এৰিগেশ্যন ডিপাৰ্টমেণ্টৰ তেখেতে যেই মুছলপুৰত। এতিয়াতো এক্সিডেণ্ট, কাৰণ কিয় ইয়াতে যিটো গেৰেজ আছে, ইয়াৰ গেৰেজৰ ল'ৰা এজনে শব্দ শুনিছে বহুত প্ৰকাণ্ডকে। শব্দ সি মানে ভাত বনাই আছিল বোলে। গেৰেজৰ ল'ৰাটো মালিকক ফোন কৰিছে, দাদা ইয়াতে বিৰাট শব্দ শুনিছো। এনেকে ঠিক সেনেকুৱা ডিষ্ট্ৰিবিউটৰ হৈছে মানে কথাটো। হয়তো তেখেতে হয়তো থানাক ফোন কৰিলে বা কোনোবা বন্ধুক ফোন কৰিলে। তাৰপিছতে ইয়াতে মানুহ আহিলে, আমি অলপ দেৰিকে আহিছো আচলতে। আল্টিমেটলি মৃত বুলিয়ে কৈ আছে, কিন্তু এতিয়া মেডিকেলত গম পোৱা যাব এই মৃত নে জীৱিত। কিন্তু আমি যিটো দেখা পাইছো এতিয়া আচলতে মৃত বুলিয়ে ক'ব পাৰি। আৰু ভয়ংকৰ এক্সিডেণ্ট মানে কি, আৰু আচৰিত কথা, মানুহজন আছে য'ত, বাইক আছে এটা বেলেগ ঠাইত, হেলমেট আছে বেলেগ ঠাইত, হেডলাইট আছে বেলেগ ঠাইত। এটা মানে পৰিৱেশ এটা বিনিষ্ট। আমি ধৰি লওক এক্সিডেণ্ট এনেকুৱা ৰাস্তাত দেখিছো, কিন্তু এতিয়া অলপ ব্যতিক্ৰম এটা এক্সিডেণ্ট। কিন্তু ইয়াৰ ভিতৰত কি ঘটনা আছে, কি কথা, এতিয়া হয়তো প্ৰশাসনে তদন্ত কৰিলে গোটেইখিনি ওলাই পৰিব। সন্দেহ এতিয়া চাওক, আমি যিটো ছবি দেখিছো, ছবি দেখা পালে ছবিয়ে কথা কয়। এটা ছবি মতে এতিয়া যে এটা পৰিকল্পিত যেন লাগে। আৰু যদি সঁচাকে ধৰি লওক কি দুৰ্ঘটনাতে এনেকুৱা মানে ছিন্ন বিচ্ছিন্ন হৈছে নাজানো, কিন্তু এটা যিটো চিষ্টেম মানে দেখা পালে যেন এটা যেন মানে পৰিকল্পিত এটা ঘটনা এনেকুৱা যেন অনুভৱ হয়।